নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জিঅ' সিম কাৰ্ড ব্যৱহাৰকাৰী সকলৰ লগত জিঅ'য়ে কিন্তু এনেকুৱা কাম কৰিব নালাগিছিল। আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাবচোন। যেটো সময়ত নেকি চাৰিওফালৰ বস্তুবিলাকে মূল্য বৃদ্ধি হৈ আছে, চাৰিওফালৰ বস্তুবিলাকৰ দাম বৃদ্ধি পাই গৈ আছে, সেই সময়তে কো জিঅ'য়ে কি কৰিছে মনে মনে সিহঁতৰ ৰিচাৰ্জ প্ল্যান বিলাকত দাম বৃদ্ধি কৰি দিছে। আপুনি গমেই নাই পোৱা যে আপোনাৰ যেটো ৰিচাৰ্জ আপুনি প্ৰত্যেক মাহে ইউজ কৰি আছিলে এই ৰিচাৰ্জটোৰ দামটো এই এপ্ৰিল মাহত বৃদ্ধি হৈ গৈছে। আপোনালোকে হয়তো চাগে গমেই পোৱা নাই। বিৰাটেই মনে মনে সাইলেন্টলি তেওঁলোকে 20% দাম ইনক্ৰিজ কৰিছে জিঅ'ৰ প্ৰত্যেকটো ৰিচাৰ্জ প্ল্যানত। তো বন্ধুসকল কোনটো ৰিচাৰ্জৰ দাম এতিয়া কিমান হল, কিমান দিনৰ ভ্যালিডিটি পাব, গোটেই বিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। জিঅ'ৰ যিমান বিলাক নেকি ৰিচাৰ্জ প্ল্যান আছে, ৰিচাৰ্জ প্ল্যান সমূহত জিঅ'য়ে কি কৰিছে বিৰাটেই চতুৰভাৱে দাম বৃদ্ধি কৰি দিছে যাতে আপোনালোকে ধৰিব নোৱাৰে। যিসকলে এটা বছৰৰ ৰিচাৰ্জ একেলগতে কৰি লয় তেওঁলোকক কি কৰিছে, তেওঁলোকৰ যেটো ইয়াৰলি প্ল্যান সেইটোত অকণমান দাম বৃদ্ধি কৰি দিছে। তাৰ বিপৰীতে তেওঁলোকে দৈনিক যিমান ডাটা পাইছিলে, যি ফেসিলিটি পাইছিলে সেইখিনি একেই ৰাখিছে। কিন্তু যিসকলে প্ৰত্যেক মাহে মাহে ৰিচাৰ্জ ভৰাই তেওঁলোকক কি কৰিছে, তেওঁলোকৰ ৰিচাৰ্জৰ দামটো একেই ৰাখিছে, কিন্তু তেওঁলোকে যি ভ্যালিডিটি পায়, যি নেকি নেট পেক পায়, ডেইলি যিমান ডাটা পায় সেই বস্তুটোত সলনি কৰি দিছে। এতিয়া এবছৰৰ যিজনে ৰিচাৰ্জ ভৰাই সেইজনে পাহৰি থাকে যে মই আগৰ ৰিচাৰ্জটো কিমান কৰিছিলো। তো সেই কাৰণে সিহঁতৰ ৰিচাৰ্জ প্ল্যানটো বৃদ্ধি কৰি দিছে। কিন্তু যোনে মাহে মাহে ৰিচাৰ্জ কৰে সিহঁতৰ মনত থাকে যে মই যোৱা মাহত কিমান ৰিচাৰ্জ কৰিছিলো, সেইকাৰণে দামটো একেই ৰাখিছে। কিন্তু কি কৰিছে তাৰ যেটো ভ্যালিডিটি, তাৰ দৈনিক ডাটা পোৱাৰ যেটো ভ্যালিডিটি সেইটো কমাই দিছে। বিৰাট মানে সাংঘাতিক ৰকমে চতুৰভাৱে দাম বৃদ্ধি কৰিছে। 20% দাম বৃদ্ধি কৰি দিছে জিঅ' কোম্পানীয়ে। এটা কোনটো ৰিচাৰ্জত কিমান দাম বাঢ়িছে বা কোনটোত কমিছে। জিঅ'ৰ এটা ৰিচাৰ্জ আছিলে যেটো হৈছে জিঅ'ৰ ক্ৰিকেট প্ল্যান, যেটো বৰ্তমান দাম হৈছে 100 টকা, যেটো আগতেও 100 টকাই আছিলে। কিন্তু ইয়াতে খেলটো আহি পৰিলে ক'ত, আগতে সেই 100 টকাৰ ৰিচাৰ্জটোত আপোনালোকে 90 ডেজৰ ভ্যালিডিটি পাইছিলে, এতিয়া আপোনালোকে মাত্ৰ 30 দিনৰ ভ্যালিডিটি হে পাব। আগতে 6 GB ডাটা পাইছিলে, এতিয়াও আপোনালোকক 6 GB ডাটাই দিব, কিন্তু আগতে 90 দিনৰ ভ্যালিডিটি দিছিলে, এতিয়া মাত্ৰ 30 দিনৰ ভ্যালিডিটি হে আপোনালোকক দিয়ে। আৰু এইটো হৈছে জিঅ' হটষ্টাৰ কিবা কিবি এইবিলাকৰ আপোনালোকে সাবস্ক্ৰিপশন লাভ কৰে। তাৰ পাছতে তেওঁলোকৰ আৰু এটা ক্ৰিকেট প্ল্যান আছিলে যেটো 195ৰ, সেইটো বৰ্তমানেও 195 ৰাখিছে, কিন্তু আগতে 90 দিনৰ ভ্যালিডিটি আছিলে, এতিয়া 30 ডেজৰ ভ্যালিডিটি কৰি দিছে। ডাটা সেই একে সমানে ৰাখিছে 15 GB ডাটা। তাৰ পাছত মন্থলি যেটো যিবিলাক নেকি পেক আছিলে, যেটো আগতে 299 আছিলে সেইটো এতিয়া 349 কৰি দিলে। 28 ডেজৰ ভ্যালিডিটি আৰু লগতে ডেইলি 2 GB ডাটা, আনলিমিটেড 5G, মানে ক'বলৈ গ'লে 50 টকা দাম বৃদ্ধি কৰি দিলে জিঅ'য়ে। তাৰ পাছতে অন্য এটা মন্থলি প্ল্যান আছিলে যেটো হৈছে 500 টকাৰ, য'ত নেকি আপোনালোকে এতিয়াও সেই 500 টকাতেই পাব। আগতে 28 ডেজ ভ্যালিডিটি আছিলে, এতিয়াও 28 ডেজ ভ্যালিডিটিয়ে হ'ল। পাৰ ডে 2 GB কৈ ডাটা লাভ কৰিছিলে, জেমিনাই প্ৰোৰ সাবস্ক্ৰিপশন লাভ কৰিছিলে। ইয়াতে যেনিবা অকণমান কিবা এটা দিছে আৰু ইয়াতে আপোনালোকে নিউ এআইৰ সৈতে মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স জেমিনাইৰ নতুন জেমিনাই 3.0 আপোনালোকে সাবস্ক্ৰিপশন লাভ কৰিব। এইটো এটা মানে ফেসিলিটি দিছে। অৱশ্যে এইটো পুৰণা ৰিচাৰ্জ নহয়, নতুন ৰিচাৰ্জ। তাৰ পাছতে আকৌ আৰু এটা ৰিচাৰ্জ আছিলে যেটোৰ দাম আছিলে 579, 56 ডেজৰ এইটো ভ্যালিডিটি আছিলে, এতিয়া হেতু কৰি দিলে 629ৰ ভ্যালিডিটি সেই একেই আছে 56 ডেজৰ। পাৰ ডে আগতে 2 GB কৈ ডাটা পায়, আনলিমিটেড 5G, দাম প্ৰায় 50 টকা বৃদ্ধি কৰি দিলে। আৰু এটা আছিলে 3 মান্থৰ ৰিচাৰ্জ, যেটো আছিলে আপোনালোকৰ কাৰণে আগতে 749, 90 দিনৰ ভ্যালিডিটি আছিলে, এতিয়া কৰি দিলে হেতু 899, য'ত নেকি 90 দিনৰ ভ্যালিডিটি পাব, 2 GB কৈ ডাটা আৰু 20 GB এক্সট্ৰা আপোনালোকে ডাটা বেনিফিট পাব, মানে টোটেল 150 টকা দাম বৃদ্ধি কৰি দিলে। আৰু এটা আছিলে এনুৱেল প্ল্যান, যেটো এনুৱেল হিৰো প্ল্যান বুলি জিঅ'য়ে কয়, যেটোৰ আগৰ দাম আছিলে 3000 টকা, এতিয়া কৰি দিলে 3599 টকা। আগতেও 365 ডেজৰ ভ্যালিডিটি আছিলে, এতিয়াও আছে। 2.5 GB কৈ ডাটা আগতে দিছিলে, মানে 600 টকা এনুৱেল প্ল্যানৰ দাম বৃদ্ধি কৰি দিছে।
জিঅ'য়ে এই ৰিচাৰ্জ প্লেন কেইটাত মানে চাইলেণ্টলি মনে মনে 20% দাম ইনক্ৰিজ কৰি দিছে আমি ধৰিবই পৰা নাই কাৰণ বেছি বেছি এমাউণ্ট বঢ়োৱা নাই 50 টকা 60 টকা বঢ়াই দিছে আমি গমেই পোৱা নাই যে দাম বাঢ়ি গ'ল ঠিক তেনেকৈ যিসকলে বছৰেকত ভৰাই তো সিহঁতক কাৰণে 600 টকা 700 টকা দাম বৃদ্ধি কৰি দিছে গতিকে ভাবক আপোনালোকে জিঅ'য়ে কিমান চতুৰভাৱে গ্ৰাহকৰ মাথাত ৰাম টাঙুন খুধাইছে এই এপ্ৰিল মাহত তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে আগতে কিমান টকাৰ ৰিচাৰ্জ ভৰাইছিলে আৰু সেই ৰিচাৰ্জ প্লেনটো এতিয়া বৰ্তমান কিমান টকাৰ হৈছে সেইটো কমেণ্ট ছেকশ্যনত জনাব দেখিছে নহয় চাইলেণ্টলি মনে মনে কোনেও নজনাকৈ একদম দাম বঢ়াই দিছে কিন্তু মই আছো নহয় এইবিলাক খুচৰিবৰ কাৰণে আপোনালোকক জনাই থাকিবৰ কাৰণে তো বন্ধুসকল গ'ল আপোনালোকৰ পূৰ্বৰ ৰিচাৰ্জ প্লেনটোৰ দাম কিমান আছিলে আৰু এতিয়া কিমান হ'ল সেইটো কমেণ্ট ছেকশ্যনত জনাব আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে সেই সম্পৰ্কেও জনাব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম